পুনৰ লৈ অহা হৈছে এক ৰাজনৈতিক খবৰ। এবাৰ পদত্যাগ কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। কিন্তু কিয়? এতিয়া সকলোৱে হয়তো ভাবিছে কিয় পদত্যাগ কৰিব লাগে দুয়োগৰাকী জ্যেষ্ঠ মন্ত্ৰী। আৰু এই সন্দৰ্ভত আমি লৈ আহিছোঁ সবিশেষ খবৰ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীয়ে কিয় পদত্যাগ কৰিব লাগে, কিয়নো তেওঁলোকে বাৰে বাৰে কৈ থাকে যে বাংলাদেশী খেদিম বুলি। কিন্তু বাংলাদেশী খেদা দূৰৰ কথা, এতিয়া বাংলাদেশী তেওঁলোকে নিজেই বিধায়কো পাতিছে। এগৰাকী বিধায়কৰ নাগৰিকত্ব বিচৰাটো খুবেই লজ্জাজনক কথা। আৰু বিধায়কৰ নাগৰিকত্ব খোজাৰ প্ৰসংগত এবাৰ কোনে ক'লে এইদৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই পদত্যাগ কৰিব লাগে। কেৱল পদত্যাগ কৰাই নহয়, বাংলাদেশী খেদিম বুলি কোৱা এই বিজেপিয়ে পাতিছে বাংলাদেশী বিধায়ক। কোনে ক'লে এইদৰে বা কোনগৰাকী বাংলাদেশী বিধায়কৰ বিচৰা হৈছে নাগৰিকত্ব, আমি সবিশেষ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাক পাতিলে বাংলাদেশী বিধায়ক। বাংলাদেশী খেদিম বুলি কোৱা বিজেপিত আছে বাংলাদেশী বিধায়ক। বাংলাদেশী খেদাটো দূৰৰ কথা, বাংলাদেশী বিধায়কো পাতে বিজেপিয়ে। এবাৰ ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। তেওঁ কৈছে যে অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশী খেদাটো বাদেই বাংলাদেশী বিধায়ক পাতে বিজেপিয়ে। নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই বাঢ়িছে। এজন বিধায়কৰ নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়ে নিৰ্বাচনত জিকিছিল বিজেপি। 12 বছৰৰ পিছত সেই বিজেপিয়েই বাংলাদেশীকেই বিধায়ক পাতিলে। আৰু ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। আমি তেওঁৰ মন্তব্য শুনাম। তাৰ পূৰ্বে বাৰে বাৰে ক'ব চেষ্টা কৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৎক্ষণিকভাৱে পদত্যাগ কৰাৰ কথা কৈছে ৰিপুণ বৰাই। জ্যেষ্ঠ নেতা ৰিপুণ বৰাই কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ, কিয়নো বিজেপিয়ে বাংলাদেশী খেদিম বুলি কৈ নিৰ্বাচনত জিকিলে, কিন্তু এতিয়ালৈকে খেদিব পৰা নাই। আৰু বাংলাদেশী বিজেপিয়ে আনিছে বুলি ক'লে। আৰু বিজেপিয়ে বাংলাদেশী খেদিম বুলি কৈ থকা এই চৰকাৰখনে কিন্তু বাংলাদেশী বিধায়কে পাতিছে। বিধায়কগৰাকী বাংলাদেশীকে পাতিছে। গতিকে এগৰাকী বিধায়কৰ নাগৰিকত্ব বিচৰাটো খুবেই দুৰ্ভাগ্যজনক কথা বুলি কৈছে ৰিপুণ বৰাই। লগতে কৈছে যে যিখন বিজেপি চৰকাৰে কৈছিলে বাংলাদেশী খেদিম, সেইখন কিন্তু বিজেপি চৰকাৰে এতিয়া দেখা গৈছে 12 বছৰ পিছত সেই বিজেপিয়ে বাংলাদেশীকেই বিধায়ক পাতিলে। আৰু বাংলাদেশী খেদাৰ কথা কৈ নিৰ্বাচনত জিকিছিল বিজেপি। কিন্তু এজন বিধায়কৰ এবাৰ নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো কিমান দুৰ্ভাগ্যজনক কথা, সেই কথা ক'লে ৰিপুণ বৰাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই বাঢ়িছে। লগতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ ক'লে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মন্তব্য আছে ঢেকীয়াজুলিত এয়া বিজেপিৰ বিৰুদ্ধে কিদৰে সৰব হৈ পৰিছে জ্যেষ্ঠ নেতাগৰাকী ৰিপুণ বৰাই কি কৈছিলে শুনো আহক। আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকক গৈ পেলাই দেখোন হাইকোৰ্ট পালে। আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'লে আপোনালোকে সেইটো নাচাই কিয়? হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। এজন বিধায়কক এজন বিধায়কক 5 জানুৱাৰীৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হাইকোৰ্টে কৈছে। বিধায়ক হৈ আছে। গতিকে আপুনি চাওক যে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কৈছিলে 14 চনত যে বিজেপি চৰকাৰ অহাৰ পিছত 16 মে'ৰ দিনাখন চব বাংলাদেশী অসমৰ পৰা কালিটোপোলা লৈ যাব লাগে। আৰু সেইকাৰণে অসমৰ মানুহে ভোট দিছিলে। আৰু আজি 12 বছৰৰ পিছত আজি কি হ'ল? আজি আপোনালোকে জানে কেইজন বাংলাদেশী যোৱাটো বাদ দিয়ক, বাংলাদেশীক তেওঁলোকে MLA পাতিলে। বাংলাদেশীক তেওঁলোকে MLA পাতিলে। নিয়ম মতেতো নৰেন্দ্ৰ মোদীয়েও ৰিজাইন দিব লাগে, মুখ্যমন্ত্ৰীও ৰিজাইন দিব লাগে। অসমৰ মানুহক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। আৰু দ্বিতীয়তে মই হিমন্ত বিশ্বকে প্ৰশ্ন কৰিছো যে আপুনি 40% আপুনি কা আইন কোনে আনিছে? কা আইন আনি বাংলাদেশী অসমলৈ কোনে আনিবলৈ বিচাৰিছে? আপোনালোকেহে, আমি নহয়। আমিতো কা আইন বিৰোধিতা কৰিছো, আমি আন্দোলন কৰিছো। আজি কা আইনখন আমি তেওঁলোকে অসম চুক্তিখন নস্যাৎ কৰি দিলে। আৰু অসম চুক্তি নস্যাৎ কৰি কি কৰিলে? অসম চুক্তিয়ে কি কৈছিলে
21 চনৰ 71 চনৰ 1971 25 মাৰ্চৰ তাৰিখলৈকে যিমান মানুহ আহিছে তেওঁলোকক অসম চুক্তিয়ে কৈছে ভাৰতীয় নাগৰিক, আৰু তাৰ পিছত এজনো থাকিব নোৱাৰিব বুলি কৈছে অসম চুক্তিয়ে। এতিয়া তেওঁলোকে কি কৰিলে? তেওঁলোকেতো সেইটো কেঞ্চেল কৰি তেওঁলোকে কি কৰিলে? 2014 চনৰ 31 ডিচেম্বৰলৈকে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা যিমান মানুহ আহিছে চবেই নাগৰিকত্ব পাব, আৰু সেইটো এতিয়া আকৌ 10 বছৰ বঢ়ালে। 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰ কৰিলে। গতিকে এতিয়া বাংলাদেশী 40% যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি হৈছে, তেওঁলোকে বাংলাদেশী অসমত ভৰাইছে, বিধায়ক তেওঁলোকে বাংলাদেশীক পাতিছে, আমি নাই পতা। আমি কংগ্ৰেছে এইবিলাক গোট কৰিবৰ কাৰণে আমি চুক্তি কৰিছো।